MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওক কি আছে আজি আমাৰ সংবাদ। নাহৰকটীয়া একাংশ গাঁওবুঢ়া গাঁও প্ৰধান আৰু লাট মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। সংবাদমেলৰ যোগে উচিত তদন্তৰ দাবী। নিউজ নাওৰ এক ৰিপৰ্ট। নাহৰকটীয়াৰ একাংশ গাঁওবুঢ়া গাঁও প্ৰধান আৰু লাট মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। সংবাদমেল যোগে উচিত তদন্তৰ দাবী। উল্লেখযোগ্য যে নাহৰকটীয়াৰ ৰাজচক্ৰৰ কাৰ্যালয়ৰ কৰ্মৰত একাংশ লাট মণ্ডল গাঁও প্ৰধানে মিলি দুৰ্নীতি চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসম ৰাজ্যিক সমিতিৰ। উক্ত সন্দৰ্ভত এখনি সংবাদমেল আহ্বান কৰে উক্ত সংগঠনটোৱে। এতিয়া প্ৰশ্ন হয়, নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসম ৰাজ্যিক সমিতিয়ে নাহৰকটীয়া ৰাজচক্ৰ কাৰ্যালয়ৰ কৰ্মৰত এইসকলৰ বিৰুদ্ধে অনা অভিযোগৰ কিমান সত্যতা আছে সেয়া উচিত তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব। ৰাইজৰ অভাৱ অভিযোগ আছিল, সেই অভাৱ অভিযোগবোৰ আমি পূৰণ কৰিবৰ কাৰণে ৰাইজৰ আশীক লৈ আমি যিহেতু সংগঠনটো গঠন কৰিছিলোঁ নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে। আমি পুনৰ আকৌ নিৰ্যাতন ভুগিব লগা হৈছে অসমৰ খেতিয়ক আৰু শ্ৰমজীৱী ৰাইজে। যিহেতু অতি পলমকৈ আমি জানিব পাৰিছোঁ নাহৰকটীয়া ৰাজচক্ৰ কাৰ্যালয়ত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি আছে। গতিকে এনেদৰে যদি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থাকে তেতিয়াহ'লে পুনৰবাৰ অসমৰ জনসাধাৰণক এইসকল গাঁও প্ৰধান আৰু লাট মণ্ডলে মিলি যি নিৰ্যাতন ভোগাইছে সেই নিৰ্যাতনৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব। গতিকে আমি আমাৰ এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰ এখন চৰকাৰ থকাৰ পাছতো যিখন চৰকাৰ আজি শাসনাধিষ্ঠিত হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নাহৰকটীয়া সমষ্টিত মাননীয় তৰংগ গগৈ ডাঙৰীয়া, তেখেতসকলে থকাৰ পিছতো তেখেতসকলে যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বাবে যি দৃঢ় পদক্ষেপ লৈ আজি লাট মণ্ডলসকলক হাতত হেণ্ডকাপ লগাই কাৰাগাৰলৈ প্ৰেৰণ কৰিছে, তেনে সময়তে নাহৰকটীয়া ৰাজচক্ৰ কাৰ্যালয়ত একাংশ গাঁওবুঢ়া তথা গাঁও প্ৰধান আৰু লাট মণ্ডলে মিলি আমাৰ কৃষকসকলৰ পৰা হাজাৰ হাজাৰ টকা লৈ আছে আৰু কৃষকৰ কোনো কাম হোৱা নাই। আৰু কৃষকসকলৰ কোনোবাই যদি তথ্য বিচাৰে সেই তথ্য আজি ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা তথ্য দিয়াৰ পৰা বিৰত থাকে। গতিকে টকা নিদিলে সিহঁতে তথ্য নিদিয়ে। এনেবিলাক তথ্য আমাৰ হাতত আছে। গতিকে আমি সেইকাৰণে আজি সংবাদমেল যোগেদি আমি আমাৰ প্ৰশাসনীয় বিষয়াসকলক অৱগত কৰিব বিচাৰিছোঁ যাতে অনাগত দিনত আমাৰ নাহৰকটীয়া ৰাজচক্ৰ কাৰ্যালয়ত এনেধৰণৰ দুষ্কাৰ্য চলাব নোৱাৰে, তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ তৰংগ গগৈ ঘৰত। আৰু ইতিমধ্যে আমি আমাৰ এই স্মাৰকপত্ৰ প্ৰতিলিপি নাহৰকটীয়া ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী থানা তেখেতকো এখন প্ৰেৰণ কৰিছোঁ। আৰু আমি লগতে জিলা উপায়ুক্তকৈ এই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। গতিকে আমি যিসকল প্ৰশাসনিক বিষয়াৰ দায়িত্ব লৈ আমাৰ দেশ আৰু জাতিৰ স্বাৰ্থত কাম কৰি আছে, এইসকল যিসকল দুষ্কৃতিকাৰী
গাঁও প্ৰধান আৰু লাট মণ্ডলে মিলি কাম চলাই আছে তেখেতসকলক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ গতিকে আমি আপোনালোকে যেহেতু এই ক্ষেত্ৰত দাবী উত্থাপন কৰাৰ লগতে আপোনালোকে হয়তো তথ্য আমাক বিচাৰিব গতিকে আমি তথ্য সন্মিলিত আপোনালোকক কাগজ দিব বিচাৰিছোঁ ইয়াত আমাৰ তথ্য আছে গতিকে তথ্যত আমি এটুকুৰা মাটি ইয়াত চৰকাৰী মাটি আছিল বহুদিনৰ পৰা অধিগ্ৰহণ কৰি আছিল সেই মাটিটুকুৰা বসুন্ধৰা আঁচনি যেতিয়া আহিল বসুন্ধৰা আঁচনিত যেতিয়া আবেদন কৰিবলৈ যোৱা হৈছিল তেতিয়া তেখেতসকলক ক'লে যে সেই মাটিটুকুৰা চৰকাৰী ইতিমধ্যে ম্যাদী মাহিছে গতিকে সুদীৰ্ঘকাল চৰকাৰী মাটি হৈ থকাৰ পিছত মাজভাগত কেনেকৈ ম্যাদী হ'ল ই এটা অতি ৰহস্য বিষয় গতিকে আমি এই ৰহস্যবিলাক ফাদিল কৰিবলৈ যাওঁতে আমি বহুত তথ্য ওলাই পৰিছে আপোনালোকে জানে যে আমি এই সন্দৰ্ভত 2023 16 মাৰ্চৰ দিনা নাহৰকটীয়া ৰাজহ কাৰ্যালয়ত এখন আবেদন দিয়া হৈছিল কিন্তু সেই আবেদনৰ কোনো উত্তৰ নাহৰকটীয়া ৰাজহ কাৰ্যালয়ৰ পৰা পোৱা নগ'ল তাৰপিছতে জিলা উপায়ুক্তলৈ পুনৰ 28/3/2023 জিলা উপায়ুক্তলৈ দিয়া হ'ল আৰু জিলা উপায়ুক্তই গোটেই তথ্যটো বিচাৰি আপোনালোকে দেখিছে যে এখন পত্ৰ প্ৰেৰণ কৰিলে নাহৰকটীয়া ৰাজহ কাৰ্যালয়লৈ এই পত্ৰ প্ৰেৰণখন আপোনালোকে দেখিছে ৰাজহ জিলা উপায়ুক্তৰ পৰা প্ৰেৰণ কৰিছিল কিন্তু ইয়াৰ কোনো উত্তৰ নাহৰকটীয়া ৰাজহ চক্ৰৰ পৰা জিলা উপায়ুক্তলৈ প্ৰেৰণ নকৰিলে অৱশেষত আমি আৰু এটা তথ্য আছিলে যে উপায় নাপায় তথ্য জনা আইনৰ অধীনত তথ্য বিচাৰি আবেদন কৰা হৈছিল কিন্তু সেই তথ্য আজি তাৰিখলৈকে কিন্তু ৰাজহ কাৰ্যালয়ৰ পৰা তথ্য প্ৰদান নকৰিলে ই নিশ্চিতভাৱে ক'বলৈ গ'লে লাট মণ্ডল গাঁওবুঢ়া যিসকল লাট মণ্ডলে এই কাম কৰিছে সেইসকলক ফচিব বুলি কাৰাগাৰলৈ যাব লাগিব বুলি ভাবিয়ে তেখেতসকলে আজি গাপ দিবৰ কাৰণে চেষ্টা চলাইছে বহু টকা লেনদেন কৰি গতিকে আমি এই কথাবিলাক স্পষ্টভাৱে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যিজন ৰাজহ কাৰ্যালয় বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে এই কথাখিনি তেখেতে নিশ্চিতভাৱে জ্ঞাত গতিকে জ্ঞাত হৈ এনেধৰণৰ কাম কৰি থাকিলে অনাগত দিনত নাহৰকটীয়া সমষ্টিটোত যাতে পৰিৱেশ বিনষ্ট নহয় তাৰ কথা চিন্তা কৰি বাস্তৱসন্মতভাৱে সৰজমিন তদন্ত কৰি সকলো যিসকল লোকে আজিলৈকে এনেকুৱা ধৰণৰ বিপৰ্যয়ৰ সন্মুখীন হৈ আছে সেই সন্মুখীন হোৱাখিনিৰ পৰা বিৰত ৰাখি যিসকল লাট মণ্ডল আৰু গাঁও প্ৰধান লোকে এনে কাম দুষ্কাৰ্য চলাই আছে তেখেতসকলক কঠোৰতকৈ কঠোৰতম শাস্তি বিহিবৰ বাবে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই দাবী উত্থাপন কৰিছোঁ লগতে আমি এই কথাও জনাই দিব বিচাৰিছোঁ যিজন লাট মণ্ডলৰ ওচৰত এই কথাখিনি অৱগত কৰা হৈছিল হিমন্ত কোঁৱৰ নামৰ লাট মণ্ডলজন তেনেধৰণৰ যদি লাট মণ্ডল হাজাৰজন অসমত সৃষ্টি হৈছে হাজাৰজনৰ বিৰুদ্ধে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ নামৰ অসম এই সংগঠনটোৱে জিলাই জিলাই তাৰ বিৰুদ্ধে কৰিবৰ কাৰণে আজি তাৰিখত থিয় হৈ আছে এই কথা আমি অসম সেইসকল লাট মণ্ডলক অৱগত কৰিব বিচাৰিছোঁ গতিকে আজি এই সংবাদমেলৰ যোগেদি অসমৰ জনতাৰ নিৰাপত্তা স্বাৰ্থত অসমৰ যাতে মাটি ভেটি সুৰক্ষা হৈ থাকে তাৰ কাৰণে অসম চৰকাৰৰ প্ৰতিজন বিষয়ববীয়া আমোলা বিষয়া আৰু অসমৰ জনপ্ৰতিনিধিসকলক দৃঢ় পদক্ষেপ গ্ৰহণ কৰি বাস্তৱসন্মত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আজি এই সংবাদ যোগেদি তেখেতসকলে এই পত্ৰ প্ৰেৰণ কৰিছে এই বাৰ্তা প্ৰেৰণ কৰা হৈছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।